গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভালনে? বৰ্তমান মোৰ ভালেই। মই কবিতাই মোৰ অন্য এটা ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি ৰাতিপুৱাই মই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ, কিয়নো আজি মই বিশেষ এঠাইলৈ যাম, সেয়েহে ভাবিলোঁ ভিডিঅ' কৰোঁ। তেন্তে ব'লক মই কি কৰিম আৰু আপোনালোকক দেখাই কৈ থাকিম। হাই ফ্ৰেণ্ডছ, আকৌ আহিলোঁ ভিডিঅ'ৰ মাজলৈ। গা পা ধুই মেলি আজৰি হৈ এতিয়া আহি আছোঁ ভণ্টিজনী ঘৰলৈ। তাৰপাছত এতিয়া আমি অকণমান পিছত যাম আৰু দেখাম আৰু ক'ত যাম আপোনালোকক মই। এনেও ঠাণ্ডালৈ দেখিয়েতো গম পাবই আৰু ক'ত যাম কি কৰিম। তেন্তে ব'লক এতিয়া মই ভণ্টিজনী ঘৰত ভালকৈ ওলাই লওঁ, তাৰপিছত দুজনী ওলাই মেলি হ'লে আকৌ ভিডিঅ' এটা কৰিম আৰু আপোনালোকক দেখাম আৰু। তেন্তে পাইছোঁ আৰু দুজনী বাই ভনী মিলি এয়া বগৰীখাত পূৰা ব্যস্ত উলিয়াই লৈছোঁ। আমি যাম আৰু এতিয়া। তেন্তে ব'লক আৰু কি কৰিম আপোনালোকক দেখাম আৰু আজিৰ দিনটোত দুজনী মিলি খালে চাই দিব ভিডিঅ'টো। এতিয়া আমি বন্তি ল'ম আৰু তাৰপিছত লৈছোঁ আৰু ইয়াত আহি পালোঁ, গামোচা চামোচা ল'লোঁ ধুনীয়াকৈ। যাম এতিয়া চাকি দিবৰ কাৰণে। তেন্তে ব'লক আৰু দেখাম। আলহী আমি এতিয়া বন্তি লৈছোঁ। ইয়াৰ ইমান ধুনীয়াকৈ সজাই থৈছে গোটেই দোকানখন। এখন প্ৰথমতে পাব, আপোনালোক আহিলেও ইয়াত বস্তু কিনিব পাৰিব। এতিয়া হ'ল আমি গৈ আছোঁ চাকি দিবৰ কাৰণে। তেন্তে ব'লক দেখাই আছোঁ আৰু খাই কৰি দিয়া আপুনি ৰাখিছে। মই আহিছোঁ যেতিয়া ভিডিঅ' কৰি ইয়ালৈ আহিছোঁ দেই। হৰ হৰ মহাদেৱ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ। গ'লোঁ, গৈ মেলি চাকি জ্বলাইছোঁ। চাকিটো লগাই মেলি আজৰি হৈ আৰু আমি যাম ভিতৰত সোমাই সেৱা কৰিবৰ কাৰণে। লগতে দেৱৰ পৰা আশীৰ্বাদো ল'ম, প্ৰসাদো দিব, সকলো দিব বুলি জানো আৰু। মানে আহে ন ভক্তগণ, তেতিয়া মানে খোজে যিবোৰ মানে ভক্তগণ ইয়ালৈ আহে সেইসকলক সুধিছিলোঁ আৰু মানে তেতিয়া কৈছিলে। এতিয়া আমিও যাম আৰু। তেন্তে ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিম। জ্বলোৱাতে বহুত টাইম হ'ল, কিয়নো বতাহ মাৰি আছিলে, যাৰ বাবে জুই চলা কাঠি মাৰি আছোঁ। ধূপকেইডাল জ্বলা নাই আৰু বন্তিকেইগছিও জ্বলাবলৈ মানে অকণমান বন্তিকেইগছি জ্বলিলে একেচাটতে, কিন্তু ধূপকেইডাল জ্বলা নাই, সেইবাবে চাকি দিয়াত অকণমান দেৰি হ'ল। একো নাই, বহুত ভাল মানে মানুহৰ ভিৰো নাই আৰু ধুনীয়াকৈ আমি চাকি বন্তি লগাব পাৰিলোঁ, ধূপ জ্বলাব পাৰিলোঁ, সেৱা সৎকাৰ কৰিব পাৰিলোঁ। একদম মানুহৰ ভিৰ কম। আমি কালি মাত্ৰ 4জন মানুহ আছোঁ। ধূপ কাঠি জ্বলাই মেলি হ'ল, তাৰপাছত আমি যাম ভিতৰত সোমাবলৈ। তেন্তে ব'লক ভিতৰতনো কি কি আছে আপোনালোকক দেখাম মই যিমান পাৰোঁ। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ। ভিতৰত সোমালোঁ সেৱা কৰি। ইয়াৰ হনুমান আছে, ধনপাত্ৰ আছে পইচা দিবৰ কাৰণে, যি মন যায় নিজৰ মানে মন অনুসৰি আৰু। এয়া হনুমানজী আৰু গণেশ। এওঁ মন্দিৰ এক্সট্ৰাকৈ আছে, মানে লগতে আছে, খালি বেলেগকৈ আছে। ভিতৰৰ পৰা বহুত ধুনীয়া লাগে পুখুৰীভাগ দেখি। এয়া আছে লক্ষ্মীনাৰায়ণ, তাতো সেৱা কৰিলোঁ আমি। মানে ভাগকৈ আছে আৰু। সেৱা সৎকাৰ কৰিলোঁ, নিৰ্মালি দিলে আমাক ল'লোঁ, তাৰপাছত সেৱা কৰিলোঁ, ভগৱানৰ ওচৰত আশীৰ্বাদ দিলে। তাৰপাছতে ধূপ চুপ লগাই হ'ল। তাৰপিছত এতিয়া আমাক এতিয়া নিৰ্মালি দিছে আৰু খাবৰ কাৰণে। তাইৰ পৰা ধূপ চুপ জ্বলাই আজৰি। ইয়াতে অকণমান দেৰি ৰ'ম আৰু তাৰপিছত ভাবিছোঁ আৰু পুখুৰীটো চামগৈ। তেন্তে আপোনালোককো দেখাম ব'লক। ইমান ধুনীয়া কাছজনী একদম দেখিলোঁ বহি আছে মাৰি এডালতে, ভাল লাগিলে। এয়া বাহিৰৰ পৰিৱেশ এই মন্দিৰৰ, ধুনীয়া একদম শিৱদৌলৰ নিচিনা একেই দেখিবলৈ। পুখুৰীটো বহুত ডাঙৰ, আহোমযুগীয়া হয়। আহোমৰ দিনতে এই মন্দিৰভাগ প্ৰতিষ্ঠা কৰিছিল। মাছ এয়া ওলাই আছে, তাকে ভাবিলোঁ বিস্কুটো দিম মাছক খাবলৈ। বহুত ডাঙৰ ডাঙৰ মাছ তিয়াই থৈছে, দেখিছেনে আপোনালোকে? আহিবচোন চাবলৈ, ইমান ধুনীয়া। বিস্কুট এটা কিনিলোঁ ওচৰৰ বৰমাজনী দোকানৰ পৰা, বিস্কুট লৈ মাছক খাবলৈ দিছোঁ। থপিয়া থপি লাগিছে বিস্কুট দলিয়াই দিলত পূৰা। চাব দিয়া, আকৌ ভয় খাই মেলি গুচি যাব আমাৰ মানুহখিনি।
সেয়া গুচি গ'ল। আকৌ আহিব, আকৌ বিস্কুট যেতিয়া দিওঁ তেতিয়া গোটেই মাছখিনি ওলাই আহে আৰু বহুত ডাঙৰ হয় মাছখিনি। ক'লা হৈ গৈছে গোটেই পুখুৰীটো, একদম দেখি বহুত বেছি মৰম লাগে মানে দেখি মাছখিনি দেখি যেতিয়া গোটেই মাছখিনি মানে ওলাই আহে আৰু গম পায় মানে তাহাঁতি আমাক যে খাবলৈকে দিব বুলি মানুহখিনি আহিলে সেইটো কাৰণে ওলাই আহে। আকৌ যেতিয়া বিস্কুট চিস্কুট খাই আজৰি হয় তেতিয়া আকৌ গুচি যায়, সোমাই যায় মানে পানীৰ তললৈ। কালি কাছজনী নেদেখিলোঁ, যেতিয়া এবাৰ মই আহিছিলোঁ তেতিয়া মই কাছজনী দেখিছিলোঁ। বহুত ডাঙৰ হয় কাছজনী দেখিবলৈ। সেই কালি অকণমানি কাছজনী দেখিলোঁ, ভাল লাগিলে দেখি মেলি। তাৰপিছত ভণ্টিয়েও দিলে বিস্কুট, দুইজনীয়ে দিলোঁ। তেনেকৈ হাতীঘৰ দেৱালত দুইজনীয়ে আৰু পাৰ কৰিলোঁ কালি দিনটো। তাৰপিছত আৰু এফালে যাম, আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। ওলাই মেলি আহিলোঁ, এতিয়া আমি গৈ আছোঁ ৰাম মন্দিৰ। তেন্তে ব'লক আপোনালোককো দেখাওঁ। ওচৰতে আছে হাতীঘৰতে, আহিব পাৰিব ৰাম মন্দিৰ চাবৰ কাৰণে। তেন্তে ব'লক। এতিয়া আমি গৈ আছোঁ ৰাম মন্দিৰ, একদম বহুত দীঘল হয় ৰাস্তাটো। ভাবিলোঁ আপোনালোককো দেখাওঁ, ইমান ধুনীয়া পৰিৱেশটো কি ক'ম আপোনালোকক বুজাব নোৱাৰোঁ মানে। বহুত ধুনীয়া আৰু বহুত কষ্ট কৰি বনাইছে মন্দিৰভাগ, বহুত ধুনীয়া। টিভিত যেনেকৈ দেখোঁ এনেকুৱা মন্দিৰ কালি প্ৰথম দেখিলোঁ, ভাল লাগিলে। আমাৰ অসমতে, আমাৰ যোৰহাট ডিষ্ট্ৰিক্টতে যে আছে মানে বিশ্বাস হৈ গ'ল আৰু কালি দেখি পাই। ইমান ধুনীয়া, একদম বাহিৰৰ পৰা ভিডিঅ' কৰিছোঁ সেইটো কাৰণে দেখিবলৈ। আৰু এনেকুৱা এটা সপোন আছিলে এনেকুৱা এভাগ মন্দিৰ যোৱাত, সেইটো কাৰণে কালি সপোন পূৰ হৈ গ'ল বুলি ভাবোঁ আৰু। তাত গ'লোঁ, এতিয়া বহুত মানুহ আছে কালি, তাতে হনুমান পূজা কৰিছিল মঙলবাৰ। ভিতৰলৈ সোমাই আহিলোঁ, ভিতৰ ভাগ চব কিমান ধুনীয়া। আপোনালোককো দেখাম ভিতৰ ভাগ, চাই থাকক ভিডিঅ'টো। ভিতৰ ভাগৰ পৰিৱেশটো চাওকচোন, কি ধুনীয়া দেখিবলৈ, ইমান ধুনীয়াকৈ বনাইছে। যিসকল কাৰিকৰে বনাইছে সঁচাকৈ ক'ব লাগিব মানে। মানে এনেকুৱা এভাগ মন্দিৰ যে সৃষ্টি কৰিলে আমাৰ যোৰহাটতে, মানে বিশ্বাস নহয়। এতিয়া কালি যেতিয়া দেখি পাইছোঁ ন, তেতিয়া একদম বিশ্বাস হৈ গ'ল মানে। ইমান ধুনীয়াকৈ বনাইছে, নিজ চকুৰ আগত দেখিছোঁ মানে কালি। আৰু মানে মন্দিৰ ভাগত যেতিয়া আছিলোঁ এনেকুৱা লাগিছে মানে ক'ৰবাত বাহিৰৰ মন্দিৰত আছোঁ তেনেকুৱা লাগি গৈছে। ইমান ধুনীয়া চাওকচোন আপোনালোকে, এবাৰ আহিব দেই সকলো চাবলৈ। প্ৰত্যেকখন মানে ৱালতে মানে ভগৱানৰ ফটো আছে, প্ৰত্যেকখন ৱালতে। ভগৱান বুলিয়ে ক'ম আৰু, মন্দিৰ যেতিয়া ভগৱানৰ ফটোৱে থাকিব ন, ভগৱানৰ প্ৰতিমূৰ্তিয়ে থাকিব। এয়া হৈছে মেইন ভগৱান ৰামদেৱ, বাবা ৰামদেৱ। এতিয়া ভাবিলোঁ বাহিৰৰ পৰিৱেশটোও দেখাওঁ ওপৰৰ পৰা। মন্দিৰৰ ওপৰৰ পৰা বাহিৰৰ পৰিৱেশটো দেখাব খুজিলোঁ আপোনালোকক। এয়া ইমান ধুনীয়া ধুনীয়াকৈ মানে মূৰ্তিবোৰ বনাই থৈছে ন, বহুত ধুনীয়া লাগে। গেটখনেই বহুত ধুনীয়াকৈ বনাইছে। অনন্ত সজ্জা আছে, সেয়াও দেখাম আপোনালোকক। ব'লক তেন্তে। নিজকে কিবা ভাগ্যৱান যেন লাগিল, কিয়নো জীৱনত প্ৰথম কালি এনেকৈ যজ্ঞত বহি হনুমান পূজা মানে পূজা আৰু হনুমান পূজা কৰিবলৈ পালোঁ। একদম বহুত ভাল লাগিলে। পুৰোহিতে সেয়া গংগাজলেই নে কি মানে পবিত্ৰ পানী দিছে আৰু নাজানো আৰু, কাৰণ প্ৰথম পাইছোঁ ন তেনেকৈ। সেয়া পবিত্ৰ যজ্ঞত সেয়া প্ৰসাদ দিবলৈও দিলে। ভাল লাগিলে গৈ, প্ৰথম পাইছোঁ, নিজকে বহুত ভাল লাগিলে। আৰু এনেকুৱা মানে কি বুলি ক'ম আৰু, মানে ভাবি নোপোৱা এটা কাম কৰিবলৈ পালোঁ। বহুত পবিত্ৰ কাম হয়। চাওকচোন কিমান ধুনীয়াকৈ কালি পূজা কৰিছে। চাই থাকিব দেই শেষলৈকে সকলোৱে ভিডিঅ'টো। যিমান পাৰোঁ কৰিছোঁ, কৰিবলৈ চেষ্টা কৰিছোঁ আৰু, নাজানো হৈছে নে নহৈছে, কিন্তু চেষ্টা কৰি যাম আগলৈকে, এনেকৈ যাতে মই আৰু ভাল ভাল ভিডিঅ' দিব পাৰোঁ সকলোকে।
পূজা কৰি হোৱাৰ পিছত তাৰে এজন ব্যক্তিয়ে আমাক এনেকৈ ক'লে যে প্ৰসাদ দিছে খাই যাবা। তাৰপিছত গ'লোঁ প্ৰসাদ খাবৰ কাৰণে, নিজে নিজে লৈ খোৱা মানে নাৰ্ভাছ হৈ গৈছোঁ মানে কি কৰিম কি নকৰিম ইমানখিনি মানুহৰ মাজত। তাতে আমি দুজনী চিনি জানি নাপাওঁ এইবোৰ মানুহক। তথাপিও ভালেই লাগিলে বাৰু। প্ৰসাদ ল'বলৈ গ'লোঁ, এতিয়া প্ৰসাদ দিছে, এইটো কিবা মিঠাই গুড়ি দিছে, তাৰপিছত বুনিয়া দিছে, ভুজিয়া দিছে, এখন জ্বলা চব্জি, বুট দালি, পুৰি তেনেকৈ দিছে আৰু তেওঁলোকৰ প্ৰসাদ যেতিয়া হনুমান পূজাৰ প্ৰসাদ আৰু ভালেই লাগিলে খাই বাৰু। প্ৰথম খাইছোঁ, প্ৰথম অভিজ্ঞতা হ'ল মানে কালি দিনটো সঁচাকৈ বহুত বেছি ভাল লাগিলে মানে। চাই থাকিব দেই সকলোৱে ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব খালি। প্ৰসাদ ল'বলৈ যাওঁতে মানে ইমানেই ভিৰ, বহুত মানুহ ন, মানে ভিডিঅ'টো ভালকৈ কৰা নহ'ল। যিমান পাৰোঁ যেনেকৈ পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আকৌ আহিলোঁ, বহুত ভাল লাগিলে আজি ৰাম মন্দিৰত। তাৰপাছত এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু তাত ভোগ দিলে প্ৰসাদ, বহুত ভাল লাগিলে খাই। সঁচাকৈ আজি দিনটো বহুত বেছি ভাল লাগিলে, বহুত মিছ কৰিম। বহুত ধুনীয়া হয় ৰাম মন্দিৰ দেখিবলৈ। আজি বহুত মানে নজনা কথাও শিকা হ'ল আৰু প্ৰথম ভাল লাগিলে ন আজি? ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। আহি চাব ইয়ালে দেই, বহুত ধুনীয়া লাগিলে। সদায় নিদিয়ে চাগে দেই প্ৰসাদ, কিন্তু আজি আমাৰ কিবা ভাগ্য ভাল আছিলে, সেইটো কাৰণে চাগে আমি পালোঁ খাবলৈ। আগতে প্ৰসাদ দিয়ে নিদিয়ে সেইটো মানে নাজানিম আমি, কিন্তু দিনত মানে ভাগ্য ভাল নে কি সেয়াও নাজানো বাৰু দেই। তেন্তে আজিলৈ মানে কি হয় আৰু ভিডিঅ'টো ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। হাতীগড় দেৱালয়টো ভাল লাগিলে প্ৰথমবাৰ ভিডিঅ' আৰু আজি মানে ইয়াত বহুত বেছি মানুহ হৈছে। চাই যাব দেই, বিশেষকৈ আমাৰ বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে আমাৰো চেনেল এটা আছে। কি আছে কৈ দিয়া নামটো? চেনেলটো জোনমণি এণ্টাৰটেইনমেণ্ট। আপোনালোকে তাৰো ভিডিঅ'বোৰ চাব, আমি বনাওঁ শাহুবাৰী পাৰ্ট বুলি, তাৰপিছত এনেই অলপ কিছুমান ব্লগো আছে। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে মানে চাব, লাইক কৰি দিব দেই সকলোৱে, তাহাঁতকো আগবঢ়াই নিব লৈ যাব আৰু। তেন্তে ব'লক আৰু কি কৰিম আপোনালোকক দেখাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, কালি গ'লোঁ, বহুত বেছি ভাল লাগিলে। ভিডিঅ'টো সামৰি দিলোঁ, কৰিব নোৱাৰিলোঁগৈ, ভাগৰ লাগিলে। আহি মেলি শুলোঁ, কাম চাম কৰি মেলি আজৰি হৈ। তাৰপাছত বহুত ভাল লাগিলে তাত গৈ। আপোনালোকো আহিব সকলো। দোকানো পাব হাতীগড় দেৱাল গ'লে, তাত বস্তু একো নিকিনিলেও হ'ব, তাতে সকলো বস্তু পোৱা যায় আৰু বহুত ধুনীয়া পৰিৱেশ হয়। শিৱৰাত্ৰিটো যাব পাৰিব, বহুত ধুনীয়া হয় তাত। পূজা পাতল কৰে, দেউৰীও মানে দেউজনো থাকে, আশীৰ্বাদো ধুনীয়াকৈ দিছে। সকলো কাম কাজে মানে তাত বহুত ধুনীয়া আৰু নিয়নি নিপানিকৈ কৰে, সেইটো কাৰণে ভাল লাগিলে গৈ মানে। তাৰপাছত ৰাম মন্দিৰ গ'লোঁ। কালি কিবা আমাৰ ভাগ্য ভাল আছিল, হনুমান পূজাও কৰিবলৈ পালোঁ, প্ৰসাদো খাবলৈ পালোঁ, বহুত বেছি ভাল লাগিলে। বহুত ধুনীয়া হয় আৰু হাতীগড় দেৱালৰ ওচৰতে অকণমান দূৰ গ'লেই হয়। হাতীগড় দেৱালৰ ফ্ৰণ্টত যিটো ৰাস্তা আছে, সেই ৰাস্তাটোৱে গ'লে আপোনালোকে ৰাম মন্দিৰ পাব। অকণমান দূৰ গ'লে পাই যাবগৈ, বহুত ধুনীয়া হয়। আপোনালোকক সকলো আহিব, তাত যাব। দানপ্ৰাপ্ত আছে, তাত পইচাও ধুনীয়াকৈ দিব পাৰিব। ভাল লাগিলে, কালি দিনটো বহুত বেছি ভাল লাগিলে। মানে জীৱনত এটা স্মৃতি হিচাপে ৰৈ যাব কালি দিনটো। লগত ভণ্টিজনী আৰু মই প্ৰথম গৈছোঁ, মই ভাল লাগিল, বহুত বেছি ভাল লাগিল। তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ আৰু। যদি ভিডিঅ'টো মোৰ চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।